সংসদে প্ৰণয়ন কৰা আইন সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব কোনো ক্ৰিমিনেল এন্টিসিডেন্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইসেন্স নিদিও গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইসেন্স পাবৰ বাবে যোগ্য নহয় ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইসেন্স পাব যোগ্য নহয় তৃতীয়তে আৰ্মছ লাইসেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায় কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকে হয় গাড়ী চলাবৰ কাৰণে তেনেকে আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব